যিসকলে অলপতে কান্দি দিয়ে তেওঁলোকৰ মন বহুত সৰল হয় আৰু সৰল মনৰ মানুহবোৰে জীৱনত বহুত বেছি কষ্ট পায়। অকলে থকাই ভাল, অন্তত কষ্ট দিবলৈ কোনো নাথাকে। কেতিয়াও কাকো জোখতকৈ বেছি আপোন কৰিব নালাগে, কাৰণ আপোনবোৰে ভালকৈ জানে যে আঘাত কোন ঠাইত কৰিব লাগে। কাৰোবাক অৱহেলা কৰিলে কিমান কষ্ট হয় এইটো তুমি সেইদিনাহে বুজিবা যিদিনা তোমাক অন্য কোনোবাই অৱহেলা কৰিব। কাৰোবাক নিজতকৈ বেছি ভাল পাই গুৰুত্ব দিলে তেওঁ তোমাক সস্তীয়া বুলি ভাবি অৱহেলা কৰিব। এইটোৱেই হ'ল বাস্তৱ। সম্পৰ্ক কেতিয়াবা কেতিয়াবা এনেকৈ সলনি হৈ যায়, যাৰ লগত সকলো কথা শ্বেয়াৰ কৰা হৈছিল তেওঁক আজি ভাল নে বেয়া সুধিবলৈ ভাবিব লগা হয়। জীৱনত তুমি যিমানেই ভাল কাম নকৰা কিয় কিছুমান মানুহৰ ওচৰত তুমি বেয়া হবাই। সম্পৰ্ক তেতিয়াই শেষ হৈ যায় যেতিয়া এজনৰ অতিমাত্ৰা ভালপোৱা আনজনৰ বাবে বোজা হৈ পৰে। মনৰ কষ্ট আৰু চকুৰ পানী কাকো কেতিয়াও দেখুৱাব নালাগে। জীৱন সুখৰ নহলেও কেতিয়াও কাকো ক'ব নালাগে, কাৰণ কষ্ট সকলোৱে দিব জানে, কিন্তু কোনেও কষ্টৰ ভাগ নিব নোখোজে। অতীতক পাহৰি থকাৰ একমাত্ৰ উপায় হৈছে বৰ্তমানক লৈ সকলো সময়তে ব্যস্ত থকা। নিজৰ বিবেকতকৈ ডাঙৰ আদালত এই পৃথিৱীত দ্বিতীয় আৰু একো নাই। আনক কন্দুৱালে নিজেও কান্দিব লাগে, মাথো সময়ৰ অপেক্ষা। কোনো মানুহৰ লগত বেয়া ব্যৱহাৰ নকৰিব, কাৰণ মৃত্যুৰ আগমুহূৰ্তত হয়তো ক্ষমা বিচৰাৰ বাবে তেওঁক আৰু বিচাৰি নাপাবও পাৰে। মনৰ পৰা কথা কোৱা আৰু মন ৰাখিবলৈ কথা পতা, এই দুটাৰ মাজত বহুত পাৰ্থক্য আছে। খং কৰাৰ আগতে এবাৰ ভাবিব, কাৰণ প্ৰতিটো খঙে আমাৰ জীৱনৰ পৰা মূল্যৱান কিবা নহয় কিবা এটা কাঢ়ি লৈ যায়। বৰষুণ তেতিয়াই হয় যেতিয়া আকাশে মেঘৰ ভাৰ সহ্য কৰিব নোৱাৰা হয়, আৰু কান্দোন তেতিয়াই আহে যেতিয়া আমাৰ হৃদয়ে কষ্টৰ ভাৰ সহ্য কৰিব নোৱাৰে। কোনো মানুহক নিজৰ দুৰ্বলতা বুজিবলৈ দিব নালাগে। দুৰ্বলতা বুজিব দিয়া মানে নিজকে দুৰ্বল কৰাৰ অস্ত্ৰটো তেওঁৰ হাতত তুলি দিয়া। পৃথিৱীত যি ব্যক্তিয়ে তোমাক বেছি সন্দেহ কৰিব, বুজি ল'বা যে তেওঁ তোমাক নিজতকৈও বেছি ভাল পায়, কাৰণ তেওঁ তোমাৰ ভালপোৱাৰ ভাগ অন্য কাৰোবাক দিবলৈ নিবিচাৰে। চাহৰ কাপত তিয়াই খোৱা বিস্কুটটোৱে আমাক এইটোৱে শিকাই দিয়ে যে কাৰোৰ প্ৰতি ইমানো ডুবি যোৱা উচিত নহয়, যাৰ ফলত নিজেই ভাঙি পৰিব লগা হয়। কাৰোবাৰ ভাল পোৱা পাবৰ বাবে নিজকে পৰিৱৰ্তন কৰাৰ প্ৰয়োজন নাই, কাৰণ যিয়ে সঁচা অন্তৰে ভাল পাব তেওঁ সকলো জনাৰ পাছতো ভাল পাব।